নমস্কাৰ, আপুনি চাই আছে মিড ডে 18। মই জয়ন্ত মাধৱ গোস্বামী। জাগিৰোডত 43 গৰাকীকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, আটক কৰা হৈছে, কিয়নো ৰেলৰ পৰা পলায়ন কৰিছিল এই আটাইকেইগৰাকী লোকে। শেহতীয়াকৈ জাগিৰোডৰ পৰা 43 গৰাকীকৈ লোকক আটক কৰা হৈছে। কেৰালাৰ পৰা ৰেলেৰে আহি পলায়ন কৰিছিল এই লোকসকলে। মৰিগাঁৱলৈ প্ৰেৰণ কৰা হৈছে এই লোককেইজনক। মৰিগাঁও আৰু নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে আটক কৰিছে 43জনকৈ যাত্ৰীক। দেওবাৰে বিবেক এক্সপ্ৰেছেৰে কেৰালাৰ পৰা আহিছিল এই লোকসকল। কোভিড পৰীক্ষা কৰাৰ পূৰ্বেই পলায়ন কৰিছিল যাত্ৰীসকলে। প্ৰায় 3 শতাধিক যাত্ৰীয়ে পলায়ন কৰিছিল আৰু শেহতীয়াকৈ মৰিগাঁও আৰু নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা এই 43 গৰাকীকৈ ৰেল যাত্ৰীক আটক কৰা হৈছে। কেৰালাৰ পৰা আহিছিল এই লোকসকল। জাগিৰোড ৰেলৱে ষ্টেচনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছিল এই খবৰে, কিয়নো কোভিড পৰীক্ষা নকৰাকৈ পলায়ন কৰিছিল প্ৰায় 3 শতাধিক ৰেল যাত্ৰীয়ে, যাৰ পৰিণতিত তীব্ৰ আতংকই বিৰাজ কৰিছিল, কিয়নো কৰোনাৰ গণসংক্ৰমণে ভয়ানক ৰূপ ধাৰণ কৰিছে সমগ্ৰ দেশজুৰি, সমগ্ৰ ৰাজ্যজুৰি। আৰু তেনে সময়তেই কেৰালাৰ পৰা অহা 3 শতাধিক যাত্ৰীয়ে পলায়ন কৰিছিল আৰু শেহতীয়াকৈ জাগিৰোডৰ পৰা 43 গৰাকীকৈ লোকক আটক কৰা হৈছে। এইটো 43 আছে ইয়াতে। এইটো মায়ং আছে, জাগিৰোড আছে, মৰিগাঁও আছে। পজিটিভ ইয়াতে নাই, এইটো মৰিগাঁও লৈ যাম এতিয়া আমি। মৰিগাঁও হয় হয়। আৰু এই সন্দৰ্ভত অধিক খবৰ লাভ কৰিবলৈ আমাৰ সৈতে ফোন লাইনত আছে আমাৰ সাংবাদিক অজয় পাল। অজয়, বিবেক এক্সপ্ৰেছেৰে আহিছিল এইসকল লোক। ইতিমধ্যেই নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা 43জনকৈ ৰেল যাত্ৰীক আটক কৰা হৈছে। অধিক খবৰ কি আছে আপোনাৰ হাতত? ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে কালিৰ দিনটোত আচলতে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে জাগিৰোডত। বিবেক এক্সপ্ৰেছৰ জৰিয়তে কেৰালাৰ পৰা প্ৰায় প্ৰথম পৰ্যায়ত আচলতে 300 বুলি কোৱা হৈছিল, যদিও পৰৱৰ্তী সময়ত আমি জানিবলৈ পাৰিছিলো যে প্ৰায় 5 শতাধিক লোক আচলতে ৰেলেৰে জাগিৰোড আহি উপস্থিত হৈছিলে। আৰু সেই সময়তে স্বাস্থ্য বিভাগে আচলতে তেওঁলোকৰ কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছিলে। কিন্তু দেখা গৈছিলে যে পিছৰ পৰৱৰ্তী সময়ত এক হুলস্থুলীয়া পৰিৱেশ আচলতে সৃষ্টি হ'ল ষ্টেচনত, আৰু বৃহৎ সংখ্যক আচলতে প্ৰায় 5 শতাধিক লোক আচলতে তাৰ পৰা পলাই যাবলৈ সক্ষম হয়। যিহেতু নিৰাপত্তাৰক্ষী যথেষ্ট কম আছিলে, তাৰে সুযোগ লৈ তেওঁলোকে পলাই যাবলৈ সক্ষম হয়। আৰু তাৰ পিছতে জাগিৰোডৰ লগতে সমগ্ৰ মৰিগাঁও জিলাতেও এক চাঞ্চল্য বিৰাজ কৰিছিলে। আৰু তাৰ পিছতে দেখা গৈছে আজি মৰিগাঁও জিলা প্ৰশাসন বা জাগিৰোড আৰক্ষীয়ে 43 গৰাকীকৈ লোকক, যিসকল লোক কেৰালাৰ পৰা সেই ৰেলেৰে আহি জাগিৰোডত উপস্থিত হৈ তেওঁলোকে পলায়ন কৰিছিল। আৰু তেনেধৰণৰ 43 গৰাকী লোকক আচলতে আজি আটক কৰিবলৈ সক্ষম হৈছে জাগিৰোড যি থানা এলেকা, সেই থানা এলেকাৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে এই সকল লোক আত্মগোপন কৰি আছিলে। আৰু সেই গোপন সূত্ৰৰ ভিত্তিত আচলতে আৰক্ষীয়ে তদন্ত কৰিছিলে, অভিযান চলাইছিলে। আৰু সেই অভিযানত দেখা গৈছে যে আজি 43 গৰাকীকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে মৰিগাঁও যি আৰক্ষী অধীক্ষক, তেখেতে এক সংবাদমেলৰ আয়োজন কৰিছে। সেই সংবাদমেলত তেখেতে সবিস্তাৰে হয়তো জনাব। কিন্তু পৰৱৰ্তী সময়ত দেখা গৈছে যে জাগিৰোডৰ যিসকল 43 গৰাকী লোকক আটক কৰিবলৈ সক্ষম হ'ল, সেই লোকসকলকো আচলতে মৰিগাঁৱলৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে। আৰু আমি জানিব পাৰিছো কেৱল এই 43 গৰাকীয়ে নহয়, মুঠ 90 গৰাকীতকৈ অধিক লোক আচলতে আটক কৰিবলৈ সক্ষম হৈছে। কিন্তু জাগিৰোড থানা এলেকাৰ মুঠ 43 গৰাকীকৈ লোকক ইতিমধ্যে আটক কৰিছে। আৰু বাকী যিখিনি লোক আছে সেই লোকসকল মৰিগাঁৱত থকা বুলি আমি ইতিমধ্যে জানিব পাৰিছো। মুঠ 90 গৰাকীতকৈ অধিক লোকক আচলতে আটক কৰা হৈছে। জয়ন্ত, নিশ্চয় আপুনি আপডেট জনাইছে। 43 গৰাকী নহয়, 90জনকৈ লোকক ইতিমধ্যে আটক কৰাৰ তথ্য আপুনি জনাইছে। কিন্তু প্ৰায় 3 শতাধিক লোকে পলায়ন কৰিছিল অজয়। গতিকে সেই লোকসকলৰ পৰিচয় সন্দৰ্ভত কিবা জানিব পাৰিছেনে নে আৰক্ষীয়ে? গতিকে সেই 3 শতাধিক লোকক চিনাক্ত কৰি আটক কৰাৰ ক্ষেত্ৰত এক তীব্ৰ প্ৰত্যাহ্বান হ'ব আৰক্ষীৰ সন্মুখত। নিশ্চয় জয়ন্ত, যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন নিশ্চয়কৈ হ'ব জিলা প্ৰশাসন বা আৰক্ষীৰ লোকসকল। কিন্তু তাৰ পিছতো কিন্তু তেওঁলোকে অভিযান অব্যাহত ৰাখিছে। বিভিন্ন ধৰণৰ চ'ৰ্চ আচলতে তেওঁলোকৰ তাত আছে, বা গাঁৱৰ যিসকল লোক, সেই লোকসকলে তেওঁলোকক আৰক্ষীক সহায় কৰা বুলি ইতিমধ্যে আমি জানিব পাৰিছো। আৰু গাঁৱৰ যিসকল গাঁওবুঢ়া বা যিসকল পঞ্চায়ত প্ৰতিনিধি আছে, তেওঁলোকে দিয়া এই খবৰৰ ভিত্তিত আচলতে আৰক্ষীয়ে তেওঁলোকক আটক কৰিবলৈ সক্ষম হৈছে। যিহেতু এই লোকসকল বহুদিনৰ পৰা কৰ্মসূত্ৰে তেওঁলোকে কেৰালা বা আন ৰাজ্যত তেওঁলোকে এনেধৰণে কৰ্মৰত
হৈ আছিলে আৰু যিহেতু বহিৰাজ্য বিভিন্ন কেইবাখনো ৰাজ্যত আচলতে লকডাউন ঘোষণা কৰা হৈছে তাৰ পিছতে যিসমূহ কল কাৰখানা বা যিসমূহত তেওঁলোকে কাম কৰি আছিলে সেই কাৰখানাসমূহ বা উদ্যোগসমূহ বন্ধ হৈ যোৱাৰ ফলত তেওঁলোকে নিজ ঘৰলৈ ঘূৰি আহিছিলে আৰু তাৰ পিছতে যোৱাকালি এনেধৰণৰ এক অঘটন আচলতে এক চাঞ্চল্যকৰ ঘটনা আচলতে সংঘটিত হ'বলৈ পাইছিলে জাগিৰোডত আৰু তাৰ পিছত দেখা গৈছে বিভিন্ন সূত্ৰৰ পৰা আচলতে আৰক্ষীয়ে গম পাইছিলে সেই লোকসকলৰ উপস্থিতি বা অৱস্থিতি ক'ত তেওঁলোকে আত্মগোপন কৰি আছিলে তেনে সূত্ৰৰ ভিত্তিত আচলতে অভিযান চলাইছিলে আৰক্ষীয়ে আৰু সেই আৰক্ষীৰ তদন্তত বা অভিযানত আচলতে এনেধৰণে আটক কৰিবলৈ সক্ষম হৈছে জাগিৰোড থানা এলেকাৰ মুঠ ৪৩ গৰাকী আৰু সমগ্ৰ মৰিগাঁও জিলাত আমি ইতিমধ্যে জানিব পাৰিছো ৯০ গৰাকীতকৈ অধিক লোকক আটক কৰিবলৈ সক্ষম হৈছে আৰু এই অভিযান আচলতে এতিয়াও অব্যাহত ৰাখিছে আৰু মৰিগাঁও জিলা প্ৰশাসনে যথেষ্ট তৎপৰতা অৱলম্বন কৰা দেখা গৈছে এই ক্ষেত্ৰত কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আপুনি যি ধৰণে উল্লেখ কৰিছে আচলতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে কিয়নো বৃহৎ সংখ্যক লোক আচলতে প্ৰথম পৰ্যায়ত আমি ৩ শতাধিক বুলি গম পাইছিলো যদিও পৰৱৰ্তী সময়ত আমি জানিছিলো যে তথ্য লাভ কৰিছিলো যে প্ৰায় ৬ শতাধিক লোক আহিছিলে তাৰ ভিতৰত আচলতে ৫ শতাধিক লোকেই প্ৰায় পলায়ন কৰিবলৈ সক্ষম হৈছিলে আৰু এই ৫ শতাধিক লোকৰ ভিতৰত যদি ৯০ গৰাকী বা ১০০ গৰাকী লোকক ইতিমধ্যে আটক কৰা হৈছে বাকী বৃহৎ সংখ্যক লোক আচলতে ক'ত এতিয়াও আত্মগোপন কৰি আছে তেওঁলোকক বিচাৰি উলিওৱাটো যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব জিলা প্ৰশাসন সিদ্ধান্ত ধন্যবাদ অজয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক আৰু বৰ্তমান মৰিগাঁও জিলা প্ৰশাসন জাগিৰোড আৰক্ষীয়ে যথেষ্ট তৎপৰতাৰে অভিযান চলাইছে পলাতক অৱস্থাত থকা আটাইকেইগৰাকী ৰেলযাত্ৰীক উদ্ধাৰ কৰি আটক কৰিবলৈ বৰ্তমান অভিযান তীব্ৰতৰ কৰি তুলিছে আজি পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ তৃতীয় তথা অন্তিমটো দিন আৰু আজি অন্তিমটো দিনত ৰাজ্যপালৰ ভাষণৰ ওপৰত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰিছে বিৰোধীয়ে ৰাজ্যপালৰ ভাষণৰ ওপৰত সংশোধনী প্ৰস্তাৱ আনিছে বিৰোধীয়ে AIDFৰ বিধায়ক আমিনুল ইছলামৰ অভিযোগ ৰাজ্যপালৰ ভাষণত চৰকাৰৰ গুণগান গোৱা হৈছে বিগত বৰ্ষসমূহত চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেয়া পালন কৰিব পৰা নাই দুৰ্নীতিমুক্ত অসম জাতি মাটি ভেটি ৰক্ষাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়াও পালন কৰিব পৰা নাই ইপিনে আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ওপৰতো বিতৰ্ক কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ইফালে চৰকাৰে আগন্তুক অধিৱেশনত উত্থাপন কৰিবলগীয়া গোৰক্ষা বিলক লৈ বিৰোধীয়ে সদন উত্তাল কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে এই বিলখনক লৈ সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া একেদৰে কোভিডেৰে মোকাবিলাকে ধৰি আন বিষয়সমূহক লৈও চৰকাৰক হলঠেকত পেলাবলৈ সাজু হৈছে বিৰোধী আৰু আজি নিৰ্বাচিত হ'ব বিধানসভাৰ উপাধ্যক্ষ আৰু ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত AIDFৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া ৰাজ্যপালৰ ভাষণৰ সংশোধনী প্ৰস্তাৱ আনিছে AIDFে আমিনুলৰ অভিযোগ বিগত চৰকাৰৰ ব্যৰ্থতা ৰাজ্যপালৰ প্ৰস্তাৱত অহা নাই NRCৰ ভিত্তিবৰ্ষ সন্দৰ্ভত মন্তব্য কৰিছে আমিনুল ইছলামে NRCৰ ভিত্তিবৰ্ষ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইখন চৰকাৰে উন্নয়নৰ ৰাজনীতি কৰিব বিচৰা নাই পূৰ্বৰ চৰকাৰৰ দৰে অৰ্থহীন বিষয়ত জনসাধাৰণক ব্যস্ত ৰাখিব বিচাৰিছে এইখন চৰকাৰে NRC হৈ যোৱাৰ পিছতো নতুন বিতৰ্কৰ সৃষ্টি কৰি জনসাধাৰণক ব্যস্ত ৰাখিব বিচাৰিছে চৰকাৰে প্ৰস্তাৱিত গোৰক্ষা আইনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কজনে কয় এই বিধেয়কৰ জৰিয়তে গো সিন্ডিকেট বন্ধ কৰিব বিচাৰিছে চৰকাৰে কিন্তু যদি গো হত্যা বন্ধ কৰিব বিচাৰিছে আমাৰ প্ৰতিক্ৰিয়া সময়ত দিম এই প্ৰতিক্ৰিয়া AIDFৰ বিধায়ক আমিনুল ইছলামৰ গো ৰক্ষাৰ যিটো বিধেয়ক আনিব তাত গো হত্যা বন্ধ কৰিব বুলি কিন্তু কোৱা নাই এটা কথা কৈছে ৰাজ্যখনৰ বাহিৰলৈ যাতে গৰু অসমৰ পৰা চালান দিব পৰা নাযায় এনেধৰণৰ আইন আনিব গতিকে সেই কথাটো যদি আইনত কিবা গো হত্যা বন্ধ কৰাৰ নিচিনা কথা আনে তেতিয়া আমি সেই সম্পৰ্কে ক'বলগীয়াখিনি কম কিন্তু এতিয়া কথা হ'ল এই বিষয়বিলাক টানি আনাৰ আঁৰত আমি ভাবোঁ যে জনসাধাৰণক এই অৰ্থহীন বিষয়বিলাকত ব্যস্ত ৰাখি তেওঁলোকে উন্নয়ন বিমুখ এটা চৰকাৰ চলাব আৰু তেওঁলোকে ইয়াত হয়তো লুটপাট কৰিব এটা আমাৰ সন্দেহ হৈছে এইটো ব্যৰ্থতাক ঢাকিবলৈ চৰকাৰৰ এটা অপকৌশল আৰু এটা কথা আপোনালোকে চাওক যে এই অসমত বিদেশী সমস্যাটো প্ৰায় 40-50 বছৰ ধৰি অসমত আছে যিটো লৈ 6 বছৰীয়া অসম আন্দোলন হ'ল আকৌ 85ত অসম চুক্তি হ'ল
তাৰপিছত ডি ভোটাৰ ফৰেইনাৰ্ছ ট্ৰাইব্যুনেল এনেকৈয়ে এটা এটাকৈ ষ্টেপ গৈ তাৰপিছত NRC হ'ল আৰু NRC হওঁতে এইখন চৰকাৰ বিজেপি চৰকাৰে আছিল তেওঁলোকেই আজি 52,000 কৰ্মচাৰীয়ে তেওঁলোকৰ দিনত NRC সম্পূৰ্ণ কৰিলে তেতিয়া তেওঁলোকে NRC মানি ল'লে NRCত সহযোগ কৰিলে কৰিব দিলে এতিয়া NRC হৈ গ'ল আমি ভাবিছিলোঁ যে অন্ততঃ এই 40-50 বছৰৰ সমস্যাটো সমাধান হ'ব লাগে আৰু এই নাগৰিকত্ব বিদেশী NRC এইবিলাক কথালৈ আৰু অসমবাসী ব্যস্ত থাকিব নালাগে এবাৰ ইছ্যুটো শেষ হ'ব লাগে উন্নয়নৰ ৰাজনীতি কৰিব লাগে আৰু অসম বিধানসভাৰ অধিৱেশনৰ আজি অন্তিমটো দিনৰ কাৰ্যসূচীৰ বৰ্তমানৰ কাৰ্যক্ৰমণিকাৰ পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত আমি আগবঢ়াইছোঁ আনিছিলোঁ কিয় হঠাৎ এনেধৰণৰ এটা পৰিৱেশ হৈ গ'ল ভৰতন ডাঙৰীয়াই নাওবৈচালৈ আহিলে ব্যক্তিগতভাৱে আক্ৰমণ কৰিলে বিৰোধীৰ সাহস নাই যদি ভাবে যে আমি নম্ৰতা আমি ভালকৈ কোৱা কথাটো যদি আমাৰ দুৰ্বলতা বুলি ভাবে যদি ভাবে যে আমাৰ সাহস নাই তেতিয়া কি আমি চিঞৰি ইয়াত কথা ক'লেই আমাৰ সাহস বুজাব নেকি সেইটোতো আমাৰ সংস্কৃতি নহয় আজি ভৰতনহৰ কথাটো তেওঁ ক'লে মই কম নেকি তেওঁলোকৰ ইয়াত বহি থকা কোনে সমষ্টি হলাইছে মাননীয় সদস্যসকল আমাৰ যেহেতু আমাৰ এই বিধানসভা সুন্দৰভাৱে পৰিচালিত হৈ আছে আৰু সকলোৱে সহযোগিতাত যেহেতু এই অধিৱেশন অনুষ্ঠিত হৈ আছে মই ভাবো যিজন মাননীয় সদস্যই বক্তব্য দিব তাৰ মাজত তেনেধৰণৰ আপোনাৰ দুৰ্বলতা বুলি ভাবিব নালাগে চিঞৰি আমি কথা নকওঁ আমি কম নেকি মই নকওঁ কোন কেনেকৈ আহিছে নকওঁ মোৰ এইটো সংস্কৃতি মোৰ কালচাৰ নহয় মই তেনেধৰণৰ কথা নকওঁ যে কোন আপোনালোকৰ ক'ত আহিছে সেইটো কোৱাৰ কাৰণে যদি মোক দুৰ্বলতা বুলি ভাবে মই মানুহে চাই আছে সেইটো মোৰ দুৰ্বলতা মই চিঞৰি কথা নকওঁ মই ভদ্ৰভাৱে কথা ক'ম আপুনি আপোনাৰ বক্তব্যই কৈ আছে নিশ্চয় গতিকে মই অধ্যক্ষ মহোদয় এই কথাখিনি মই আৰম্ভণিতে অধ্যক্ষ মহোদয়ে ক'লে যে এই কথাখিনি আনপাৰ্লিমেণ্টাৰী নহয় হয় অধ্যক্ষ মহোদয় যিসকলে আমাৰ এই প্ৰচিডিউৰখন বনাইছে ৰুল অফ বিজনেছ কণ্ডাক্ট অফ বিজনেছ আছাম লেজিছলেটিভ এছেম্বলি আমি ভাবা নাছিল এইবিলাক কথা ক'ম বুলি সেইকাৰণে মিছা শব্দটোৱে আনপাৰ্লিমেণ্টাৰী বনাই দিছিল আমি অধ্যক্ষ মহোদয় ইয়াত মিছা শব্দটো ক'ব নোৱাৰোঁ এইটো এটা বাৰ্তা দিছিল যে মিছা নকয় অসত্য ক'ব লাগে যাতে অসত্য বুলি কোৱাৰ বাকী কথাখিনি আমি নকওঁ সেই ধৰণৰ কাৰণেহে এনেধৰণৰ কথাবিলাক লিখিছিল গতিকে এই ধৰণৰ পৰম্পৰাটো নহওক আমি অনুৰোধ কৰিছোঁ আৰম্ভণি হিচাপে কোনো ভাবিব নালাগে আমি আপোনাৰ দুৰ্বল বুলি আমি কেৱল সহযোগিতা বিচাৰিছোঁ কাৰণ এই সময়খিনি ঠিক নহয় আমি প্ৰথম কোভিড আমি ৰাজনীতি কৰিব বিচৰা নাই COVID-19 যেতিয়া আৰম্ভ হৈছিল তেতিয়া আগৰ চৰকাৰখনৰ শেষৰ সময় আছিল সেই সময়খিনিত বিনা দ্বিধাই আমি ইয়াত থিয় হৈ কৈছিলোঁ যে আমি চৰকাৰখনৰ টকা নাই বুলি কৈছে আমি প্ৰথম সহায় কৰিম আমি অধ্যক্ষ মহোদয় আমি প্ৰথম আৰম্ভ কৰিছোঁ তেতিয়া চৰকাৰখনে কোনটো ফাণ্ডত থ'ব সেই কথাও নিৰ্ধাৰণ কৰা নাছিল আমি সেই সময়ত আমাৰ কংগ্ৰেছৰ বিধায়কসকলে প্ৰথম আমি 1 মাহৰ দৰমহা দিয়া আৰম্ভ কৰিছিলোঁ তাৰপিছত সাধ্য অনুযায়ী আপোনাৰ বিভিন্ন লোকে দিছিল অধ্যক্ষ মহোদয় এইবাৰো আমি কৈছোঁ যে আমি নকৰোঁ এই সময়ত ৰাজনীতি কোভিডৰ সময় মানুহ হাহাকাৰ আজি আমি ইয়াত পাতি আছোঁ বহুত কথা গুৱাহাটীত আমি বহি পেলাই পাতি আছোঁ গাঁৱৰ পৰিস্থিতি হে নহয় ৰাইজ গাঁৱৰ পৰিস্থিতি অলপ বেলেগ এই নিয়মীয়া বাৰ্তা ইয়াত কি লিখিছে এতিয়া আপোনাৰ ইয়াত কি লিখিছে আপোনাৰ ইয়াত আপোনাৰ বিভিন্ন কাগজে পত্ৰে কি লিখিছে এই কথা বতৰাবিলাকে আমি উপস্থাপন কৰিবলৈ বিচাৰিছোঁ ইয়াত লিখিছে যে গ্ৰাম্য অঞ্চল গাঁও চাহ বাগিচাত ব্যাপক সংক্ৰমণ সভাপতি ডাঙৰীয়া যোৱাকালি সময় পাই দেওবাৰে মই চাহ জনজাতিসকল থকা এটা ঠাইত গ'লোঁ কণ্টেইনমেণ্ট জোন কৰিছে গোটেই চুবুৰীটো গাঁৱত মাননীয় স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত মোৰো সমষ্টি লাগি থকাৰ কাৰণে তাত গ'লোঁ তাত যিটো কৰ্তব্যৰ ৰূপ ক'লে সেই কথাখিনি মই মাত্ৰ উপস্থাপন বিধানসভাত আলফা স্বাধীন আৰু চৰকাৰৰ মাজৰ আলোচনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জোনাইৰ বিধায়ক ভুৱন পেগুৱে ভুৱন পেগুৱে কয় যে আমাৰ মুখ্যমন্ত্ৰীৰ অধীনত ৰাইজ সুৰক্ষিত অনুভৱ কৰিছে 2020ত বিটিআৰ চুক্তি কৰাৰ দৰে আলফাৰ সৈতে চুক্তি সম্পন্ন কৰি ৰাজ্যৰ 40 বছৰীয়া সমস্যাটোৰ সমাধান আমাৰ চৰকাৰে কৰিব বুলি আমি আশাবাদী আলফাইও আমাৰ এইখন চৰকাৰক প্ৰশংসা কৰিছে বুলি মন্তব্য কৰে ভুৱন পেগুৱে
দেশত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ হয় ক্ৰমাগতভাৱে 2,22,000কৈ নতুনকৈ আক্ৰান্ত হৈছে কোভিড-19ত প্ৰায় 2.5 লাখৰ তললৈ নামিছে সংক্ৰমণৰ হাৰ কমাত নিম্নগামী হোৱা পৰিলক্ষিত হৈছে কৰোনাৰ সংক্ৰমণ দেশজুৰি বিগত 24 ঘণ্টাত নতুনকৈ 2,22,000 নতুনকৈ আক্ৰান্ত হৈছে কোভিড-19ত বিগত 24 ঘণ্টাত দেশত 4,454 জন ৰোগীৰ মৃত্যু হৈছে দেশত মুঠ কৰোনাত মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিলে 3 লাখৰ সীমা বিগত 26 দিনৰ দেশত 1 লাখৰো অধিক লোকে কৰোনাত হেৰুৱাইছে প্ৰাণ দেশত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনাৰ হাৰ কৰোনা আক্ৰান্তৰ হাৰ দেশত ক্ৰমাৎ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে দেশজুৰি বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে 2,22,000 লোক বিগত 24 ঘণ্টাত দেশত 4,454 জন ৰোগীৰ মৃত্যু হৈছে দেশত মুঠ কৰোনাত মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিলে 3 লাখৰ সীমা বিগত 26 দিনত দেশত 1 লাখৰো অধিক লোকে হেৰুৱাইছে প্ৰাণ পুৱতি নিশা তিনিচুকীয়াৰ চেণ্ট্ৰেল বেংকত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড তিনিচুকীয়াৰ চেণ্ট্ৰেল বেংকত সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ তিনিচুকীয়াৰ চিৰাপতিত অৱস্থিত চেণ্ট্ৰেল বেংকত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় জুইত সম্পূৰ্ণৰূপে জাহ গ'ল বেংকটোৰ ভিতৰচোৱা বেংকটোৰ 4খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি জুই নিৰ্বাপনৰ চেষ্টা চলায় কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই বেংকটোত জমা আছিল প্ৰায় 10 কোটি টকা ভাগ্যক্ৰমে লকাৰত জুই নালাগিল সকলো নথিপত্ৰ আচবাব জাহ গ'ল জুইত লকাৰত থকা 10 কোটি টকা সুৰক্ষিত আছে বুলি সদৰি কৰিছে বেংকৰ মেনেজাৰগৰাকীয়ে পুৱতি নিশা তিনিচুকীয়াৰ চেণ্ট্ৰেল বেংকত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড এতিয়াও অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৰহস্যৰ আৱৰ্তত এই অগ্নিকাণ্ড 4খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় এই অগ্নিকাণ্ডত সকলো নথিপত্ৰ জাহ যায় যদিও লকাৰত থকা 10 কোটি টকা সুৰক্ষিত আছে বুলি সদৰি কৰে বেংক মেনেজাৰে সামুদ্ৰিক ঘূৰ্ণী ইয়াছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হয় ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সামুদ্ৰিক ঘূৰ্ণী ইয়াছে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে এই কথা কলকাতা উৰিষ্যা অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত ব্যাপক প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে আজি ৰাজ্য তিনিখনৰ মুখ্যমন্ত্ৰীৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহে পৰিস্থিতি পৰ্যালোচনা কৰিব তিনিখন ৰাজ্যৰ NDRFৰ 50টাৰো অধিক দল সাজু কৰি ৰখা হৈছে 26 মেত পশ্চিমবংগ আৰু উৰিষ্যাৰ উপকূলত ঘূৰ্ণী ইয়াছে খুন্দা মৰাৰ আগজাননী দিছে আজি নিশাৰ ভিতৰতে সামুদ্ৰিক ধুমুহালৈ পৰিণত হ'ব ইয়াছ ঘণ্টাত 155 পৰা 165 কিলোমিটাৰ বেগত গতি কৰিছে ইয়াছ ঘূৰ্ণীয়ে পশ্চিমবংগৰ দক্ষিণ 24 পৰগনা আৰু পূব মিদনাপুৰৰ বহু লোকক ইতিমধ্যেই নিৰাপদ স্থানলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু ইয়াৰ সৈতে সময় হ'ল মিড ডে 18ৰ পৰা বিদায় লোৱাৰ